নমস্কাৰ, মোৰ পেৰেডি কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। প্ৰথমতে মই তিতা কেৰালা লৈছোঁ। তিতা কেৰালাৰ পৰা মই কেনেকৈ তৰকাৰী বনাম চাই থাকক হওকচোন। তিতা কেৰালা মই কাটি ল'লোঁ ধুনীয়াকৈ, আৰু ইয়াতে মই এইপিনে মই নিমখ দিছোঁ। অকণমান নিমখ দি এনেকৈ কুটিকি সানি থৈ দিম মই কিছু সময়। এনেকৈ ৰাখি দিলোঁ। তিতা কেৰালাখিনি মই ধুই ল'ম আৰু এনেকৈ আতি ল'ম যাতে পানী নাথাকে। এনেকৈ আতি লৈছোঁ, পানী গোটেইখিনি ধুই এনেকৈ ধুই লৈছোঁ। গোটেইখিনি পানী নাই আৰু ইয়াতে অকণো পানী নোহোৱাকৈ আতি লৈছোঁ। এইপিনে লৈছোঁ এটা মই সৰু আলু, এইটো কাটি ল'ম, আৰু সৰিয়হ কেইটামান জিকাই থৈছোঁ, আৰু লগতে অকণমান জিৰা গুড়ি, আদা নহৰু জলকীয়া লগত লৈছোঁ। এতিয়া এইখিনি পিচি লওঁ। এইপিনে মই সৰিয়হখিনি পিচি লৈছোঁ, আৰু এইপিনে আলুটো কাটি লৈছোঁ, আৰু এইখিনি আদা নহৰু পিচি লৈছোঁ। এতিয়া সকলোখিনি যা যোগাৰ কৰি ল'লোঁ, আৰু এইপিনে মই কেৰাহী পাতি দিছোঁ। কেৰাহীটোত দি দিলোঁ মই তেল। এনেকৈ মিঠাতেল অকণমান দি দিছোঁ, বেছিও নিদিওঁ। এইপিনে এইখিনি দি দিলোঁ। কোনোবাই বেছি খালে দিব পাৰে, মই বেছি নাখাওঁ তেল, সেইকাৰণে দি দিছোঁ। তেলটো গৰম হৈ গ'ল, মই ইয়াতে দিলোঁ অকণমান পাঁচফোৰণ দি দিছোঁ, আৰু লগতে পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজ দিলোঁ, বেছি নাভাজোঁ, অকণমান ভাজি লৈছোঁ, আৰু আলুখিনি ইয়াতে দি দিলোঁ। আলুখিনি ভাজি লওঁ। ইয়াতে দিম মই ৰং গুড়া আৰু নিমখ মই এইটো জোখতে দি দিছোঁ। তাতে তিতা কেৰেলাখিনি দিলেও মানে নিমখ আৰু দিব নালাগে, এনেকৈ দি দিলোঁ। এইবাৰ দি দিম মই তিতা কেৰেলাখিনি। জুইটো মই অকণমান কমাই দিম, একেবাৰে লগ চামুচ ৰাখি দিছোঁ, বেছি দিয়া নাই, যাতে এইটো ঢাকনি দিলে সিজি যায়। কম জুইত বনালে ভাল হয় বস্তুটো, সেইকাৰণে কম জুই দি দিছোঁ। ঢাকনি লগাই দিলোঁ মই, ঢাকনিটো গুচাই দিছোঁ, দি অকণমান লৰাই দিম। এনেকৈ কম জুইত ভাজি থাকিলে ভাল হয়। আৰু এইবাৰ মই কি কৰিম, যিখিনি বটি থোৱা নহৰু জলকীয়া, তাত অকণমান পানী দিম। পানী দি গোটেইখিনি মই পেলট কৰিম। পেলট কৰি মই খালি দিলোঁ। এনেকৈ কিছু সময় ভালদৰে ভাজি থাকিব লাগিব। এনেকৈ তৰকাৰী বনালেও কিছুমানে ভাবিব পাৰে যে তিতা লাগিব, কিন্তু তিতা নালাগে, ভাল লাগে, এটা ধুনীয়া টেষ্ট হয়। তিতা কেৰেলা যদিও তিতা, কিন্তু তৰকাৰী বনালেও তিতা নালাগে। ইয়াতে কিছুমানে আৰু কিচমিচি দিব পাৰে, মোৰ লগত নাই, সেইকাৰণে মই দিয়া নাই। কিন্তু তিতা কেৰেলা বুলি নাভাবিব যে বেয়া লাগিব বুলি, বহুত ধুনীয়া লাগে। আৰু এইটো এনেকৈ বনাই খাই চাবচোন আপোনালোকেও, ইমান টেষ্টি হয়। মছলাখিনি দিয়াৰ পিছত ভালদৰে ভাজি থাকিব লাগিব। ভালদৰে নাভাজিলে তিতা লাগিব, ভালদৰে ভাজি থাকিব লাগিব। আৰু মই এই দিয়া তেজপাতটো অতৰাই দিওঁ। কিছু সময় থাকিবলৈ দি দিছোঁ। এনেকৈ ভাজি থাকোঁতে চাওকচোন, মই আলুটো সিজিয়ে গৈছে। ভালদৰে ভাজি লৈছোঁ। এতিয়া ভালদৰে ভাজি ল'লোঁ, আৰু মই এতিয়া দিম এইটো তৰকাৰী দিবই লাগিব পানী। অকণমান পানী দিছোঁ,
এনেকৈ কিছু সময় ৰাখি দিওঁ উতলি থাকিবলৈ হৈ গৈছে। চাওকচোন এনেকৈ আপোনালোকে বনাই খাই চাবচোন, বহুত টেষ্টি লাগে। ইপিনে সকলোতে ভাজি খাই ভালেই পায়, কিন্তু তৰকাৰী বহুতে নাখায়। মই এনেকুৱা ধৰণে বনাই খাওঁ, বহুত ভাল পাওঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া মই ওলাই থওঁ, গেছটো নমাই দিওঁ।